ৰাজ্যত 10 জানুৱাৰীৰ পূৰ্বে হ'ব এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি 15 জানুৱাৰীৰ আশে-পাশে হ'ব এডিআৰিৰ তৃতীয় বৰ্গৰ নিযুক্তি এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ফেব্ৰুৱাৰীৰ ভিতৰত অন্যান্য বিভাগত হ'ব নিযুক্তি 22 ডিচেম্বৰত স্বাস্থ্য বিভাগৰ সাধাৰণ নিযুক্তি প্ৰদান কৰা হ'ব 23 ডিচেম্বৰত চাহ বাগিচাৰ প্ৰাৰ্থীৰ বাবে স্বাস্থ্য বিভাগত নিযুক্তি এটাও গোচৰ দাখিল নোহোৱাকৈ সম্পন্ন 1.5 লাখ নিযুক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশাৰ ভাগত যেহেতু ফেসবুক লাইভ আহিছিল আৰু সেই ফেসবুক লাইভৰ জৰিয়তে এইখিনি সুখবৰ দিছে ৰাজ্যবাসীলৈ আৰু পুনৰবাৰ দৰ্শকসকলক জনাব বিচাৰিম এটা ভাল খবৰ ৰাজ্যত 10 জানুৱাৰীৰ পূৰ্বে এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি হ'ব 15 জানুৱাৰীৰ আশে-পাশে হ'ব এডিআৰিৰ তৃতীয় বৰ্গৰ নিযুক্তি 10 ফেব্ৰুৱাৰীৰ ভিতৰত অন্যান্য বিভাগত নিযুক্তি হ'ব লগতে 22 ডিচেম্বৰত স্বাস্থ্য বিভাগৰ সাধাৰণ নিযুক্তি প্ৰদান কৰা হ'ব আৰু 23 ডিচেম্বৰত চাহ বাগিচাৰ প্ৰাৰ্থীসকলক স্বাস্থ্য বিভাগত নিযুক্তি প্ৰদান কৰা হ'ব এটাও গোচৰ দাখিল নোহোৱাকৈ সম্পূৰ্ণ নিকা পদ্ধতিৰে সম্পন্ন হৈছে 1.5 লাখ নিযুক্তি এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেসবুক লাইভৰ জৰিয়তে মোক কৰি আছে বহুতে যে এডিআৰি নিযুক্তি কেতিয়া হ'ব আৰু প্ৰশ্ন কৰোতে দুই এজনক মই অধৈৰ্য হোৱাও দেখা পাইছো যোৱাবাৰো এডিআৰি নিযুক্তিৰ ফলাফল ঘোষণা আৰু নিযুক্তিৰ মাজত যথেষ্ট সময় আমি লৈছিলো কাৰণ যিসকলে খুব সোনকালে ইম্পেচেণ্ট হৈ যায় তেওঁলোকক মই এটা কথা বুজাব খোজো যে আমাৰ যুৱক সমাজৰ বা উদীয়মান যুৱকসকলৰ আমি সকলো কথাতে অধৈৰ্য আমাক সকলো কথা সোনকালে লাগে কিন্তু চৰকাৰে হাতীৰ দৰে খোজকাঢ়ে লাহে 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 খোজকাঢ়ে যাতে ভুল হৈ নাযায় এডিআৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পিছত 38টা বিভাগত ইয়াক আমি বিতৰণ কৰিব লাগে 38টা বিভাগে প্ৰায় 60টাতকৈ অধিক সঞ্চালকালয়ৰ মাজত এই পদসমূহ বিতৰণ কৰিব লাগে তাৰ পিছত তেওঁলোকক আকৌ অসমৰ বিভিন্ন জিলাত ভাগ কৰি আমি নিযুক্তি দিব লাগে জিলা বিষয়াসকলে তেওঁলোকক ব্লক বা আন আৰু তলৰ কাৰ্যালয়লৈকে প্ৰেৰণ কৰিব লাগে ই এটা ডাঙৰ প্ৰক্ৰিয়া ইয়াৰ মাজতে দিব্যাংগ যিসকল 3% দিব্যাংগ যিসকলে চাকৰি পায় তেওঁলোককো আমি মেডিকেলি আৰু এবাৰ পৰীক্ষা কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এই গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰোতে আমি ডিসেম্বৰ মাহলৈকে আমাক সময় লাগিব জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰি যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত